দেখা দেখা সর্ব জানা ঐশ্বর লীলা মহাবুধে লক্ষ্মীয়ে ত্রকস্র তুমি দেবী তোমার হয়তো পরিচয় মই এই ত্রিজগতৰ মাতৃ আৰু তোৰ জন্মদাত্ৰী মাতৃ লক্ষ্মী। মাতৃ মোৰ মাতৃ এই মাতৃ বিবাহেতু তুমি মোক কৰিলা স্বজন এই কাৰ্য মই কৰিম পুত্ৰ মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ অতিকে মহান পুত্ৰ অলপ দিনৰ পিছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হৈ চাৰিওফালে পানী কেৱল পানীয়েই থাকিব। মাতৃ যদি চাৰিওফালে কেৱল পানী পানী অকল পানীয়েই থাকে পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ? অসম্ভৱ অসম্ভৱ মাতৃ। সম্ভৱ পুত্ৰ ই অতিকে সম্ভৱ। শুন পুত্ৰ মাতৃ মই তোক বৰ দিছো তই জল স্থল আকাশ পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি। আৰু শুন পুত্ৰ তোক সেই বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও মৃত্যু নোৱাৰে ঘটাব। তোৰ এই সৰ্বশৰীৰ মই মোৰ এই সৰ্বশৰীৰ মাতৃ তোৰ এই সৰ্বশৰীৰ মই তোৰ এই সৰ্বশৰীৰ মই বৰ্তময় কৰি দিছো। এটা পুত্ৰ তই মোৰ আদেশ মতে সকলো কৰি যাব লাগিব। তেনে শুন পুত্ৰ অলপ দিনৰ পিছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে পানী কেৱল পানীয়েই থাকিব। বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব। কিন্তু পুত্ৰ মহাপ্ৰলয়ৰ সৃষ্টি হোৱাৰ আগতেই তই পুত্ৰ বেদ বেদাংগ সকলোবিলাক সংগ্ৰহ কৰি নিজৰ লগত ৰাখিব লাগিব। আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব তেতিয়া ঋষিমুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব। আৰু
তেতিয়া মন্ত্ৰী আৰু তেতিয়াই তহঁত অসুৰবিলাকে পিছৰ কল্পত নিজৰে সভ্যতা বিস্তাৰ কৰিব পাৰিবি সভ্যতা বিস্তাৰ অ মন্ত্ৰী সভ্যতা বিস্তাৰ অ মন্ত্ৰী সভ্যতা বিস্তাৰ কৰিব পাৰিম পুত্ৰ আৰু তেতিয়াই তহঁত অসুৰবিলাক আমি অসুৰবিলাক তেতিয়াই তহঁত অসুৰবিলাক স্বৰ্গৰ দেৱতা 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 পুত্ৰ স্বৰ্গৰ দেৱতা সকলোতকৈও উচ্চ এখন লভিব পাৰিবি মন্ত্ৰী পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামে জনাজাত হ'ম মই এই ধৰাৰ পক্ষত শুন পুত্ৰ মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছো অ মন্ত্ৰী তোৰ মুখমণ্ডল দেখিবলৈ প্ৰায় ঘোঁৰাৰ দৰে ঘোঁৰাৰ দৰে মন্ত্ৰী মোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে ঘোঁৰাৰ দৰে পুত্ৰ সেয়েহে তোৰ নাম হ'ব মোৰ নাম কি হ'ব মন্ত্ৰী তোৰ নাম হ'ব মন্ত্ৰী পুত্ৰ কি হ'ব মোৰ নাম পুত্ৰ তোৰ নাম হ'ব দৈত্য দৈত্য পুত্ৰ ভয় দৈত্য নামেৰে তই এই জগতত সবিছে নাযা এতিয়া যা পুত্ৰ ধুমুহাৰ দৰে নিজ কৰ্তব্যত গৈ অগ্ৰসৰ মন্ত্ৰী পুত্ৰ মোৰ আৰু এটা বোৰৰ খুব প্ৰয়োজন হৈছে পুত্ৰ এই দৈত্যকুল বংশ বৃদ্ধিৰ বাবে মোক এজনী ৰূপৱতী কন্যা অৰ্পণ কৰক মন্ত্ৰী ৰূপৱতী কন্যা মন্ত্ৰী দৈত্য বংশৰ বৃদ্ধিৰ বাবে মন্ত্ৰী পুত্ৰ তই কিন্তু উচিত কথাকেই কৈছ দৈত্য বংশৰ বৃদ্ধিৰ বাবে তোক এগৰাকী সুন্দৰী যুৱতীৰ অতিকে প্ৰয়োজন সেয়েহে পুত্ৰ কোন ভালদৰে তই এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী জ্ঞানী মানি আৰু সুন্দৰী মাতৃ সৰস্বতী সুন্দৰী পুত্ৰ জ্ঞানী মানি সৰস্বতী সুন্দৰী সমান অন্য কোনো নাৰীয়ে নাই গতিকে পুত্ৰ তই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ দৈত্য বংশৰ বৃদ্ধিৰ বাবে তই চলিবলৈ কিম্বা কৌশলে হলেও ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ ভালদৰে দৈত্য বংশৰ বৃদ্ধিৰ বাবে চলে বলে কিম্বা কৌশলে হলেও ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ ব্রহ্মাণ্ড ত্রয়ঘর সৃষ্টিকর্তা লক্ষ্মীর নন্দনময় নম্বর হয় দৈত্য স্বর্গর দেবতা মৃত্যুর মানুষ পাতালৰ পাখ আজি ঘূৰিব লাগিব মোৰ এই দৈত্যখন ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব তাইক মোৰ এই
অর্ধাঙ্গিনী অর্ধাঙ্গিনী দেখিব জগতে বুঝিব বিস্ময় তার বর হত্যা করত এই হয় দৈত্যর ভক্তি বীরত্ব আর পরাক্রম কিমান সময় আমার কন্যা হরস্বতী 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 হরস্বতী